মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ফিউচাৰ পাৰফেক্ট টেন্সৰ বিষয়ে কিছু আলোচনা কৰিম। ফিউচাৰ পাৰফেক্ট টেন্স হৈছে ভৱিষ্যতে কোনো নিৰ্দিষ্ট সময়ৰ পূৰ্বে কোনো এটা কাৰ্য সম্পন্ন হোৱাৰ আগতে অন্য এক কাৰ্য সম্পাদন হোৱাৰ সম্ভাৱনীয়তা প্ৰকাশ কৰিবলৈ বা প্ৰকাশ কৰে তেনে অৰ্থ বুজাবৰ কাৰণে এই টেন্স ব্যৱহাৰ কৰা হয়। যেনে উদাহৰণ হিচাপে Binod will have reached his home before rain। অৰ্থাৎ বৰষুণ যাক অহাৰ আগতে বিনোদে ঘৰত উপস্থিত হ'লহেঁতেন। ইয়াত কিন্তু সম্ভাৱনীয়তা প্ৰকাশ কৰা হৈছে যে বিনোদে যি ঘৰ উপস্থিত হোৱা কাৰ্যটো সমাপন হোৱা নাই, কিন্তু সম্ভাৱনীয়তা বুজোৱা হৈছে যে বৰষুণ যাক আহি পোৱাৰ আগতে ঘৰত গৈ পোৱাৰ সম্ভাৱনীয়তা তেওঁ প্ৰকাশ কৰিছে। এনেধৰণে যিবিলাক বাক্যত কোনো এটা কাম সম্পন্ন হোৱাৰ সম্ভাৱনীয়তা হেঁতেন, এনেকুৱা ধৰণৰ অৰ্থ, কামটো কৰা হ'লহেঁতেন কিন্তু কামটো এতিয়ালৈকে সম্পন্ন হোৱা নাই, এনে অৰ্থত ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। ফিউচাৰ পাৰফেক্ট টেন্সৰ এতিয়া আমি গঠন প্ৰণালীৰ সম্পৰ্কত আলোচনা কৰিম। ফিউচাৰ পাৰফেক্ট টেন্সৰ গঠন প্ৰণালী হৈছে সাবজেক্ট প্লাছ শেল অফ দি উইল প্লাছ হেভ প্লাছ পাষ্ট পাৰ্টিচিপল ফৰ্ম অফ মেইন ভাৰ্ব প্লাছ অবজেক্ট। অৰ্থাৎ এই ফৰ্মেশ্যনটো ব্যৱহাৰ কৰি আমি ফিউচাৰ পাৰফেক্ট টেন্সৰ বাক্যবিলাক গঠন কৰিব পাৰোঁ। যেনে Rajan will have done the work। অৰ্থাৎ ৰাজনে কামটো কৰিলহেঁতেন, এতিয়ালৈকে কিন্তু কামটো কৰা হোৱা নাই, সম্পন্ন হোৱা নাই। ইয়াত কামটো কৰাৰ সম্ভাৱনীয়তাটোহে প্ৰকাশ কৰা হৈছে। ইয়াত আমি যদি বাক্যটো বিশ্লেষণ কৰি চাওঁ তেতিয়া আমি দেখিম যে ৰাজেন হ'ল সাবজেক্ট অৰ্থাৎ কৰ্তা, শেল অফ দি উইলৰ
উইল ব্যৱহাৰ কৰা হৈছে তাৰ পিছতে হেভ অংশটো ব্যৱহাৰ কৰা হৈছে past participle form of main verb done ব্যৱহাৰ কৰা হৈছে object the word মুঠতে 1 2 3 4 5 এই মুঠ 5টা অংশ পার্টস ফিউচার পারফেক্ট টেন্সটো গঠিত হৈ থাকে অর্থাৎ এই ফরমেশনটো ফিউচার পারফেক্ট টেন্স গঠিত হয় আৰু উদাহৰণ হিচাপে আমি পাইছো যে Rajan will have done the work গতি এই বিশ্লেষণ কৰি পালো যে আমি Rajan subject cellular will have past participle form done আৰু the work object future perfect tenseৰ বাক্যবিলাক আমি যদিও তেনেধৰণে বৰ বিশেষকৈ পেছিভ ভয়েসলৈ ৰূপান্তৰিত নহয় বা প্ৰয়োজন নহয় তথাপিও আমি ফিউচাৰ পাৰফেক্ট টেন্সৰ বাক্যবিলাক পেছিভ ভয়েসলৈ ৰূপান্তৰিত কৰাৰ ফৰ্মেশনটোৰ বিষয়ে জানি থোৱাৰ প্ৰয়োজন আছে এই আমি ফিউচাৰ পারফেক্ট টেন্সৰ যিবিলাক বাক্য কেনে ধৰণে পেছিভ কৰিব পৰা যায় বা পেছিভ কৰিবৰ কাৰণে কোনটো ফৰ্মেশন ব্যৱহাৰ কৰা হয় তাৰ বিষয়ে কিছু জানি থলে নিশ্চয় আমাৰ যথেষ্ট উপকাৰ হ'ব সেয়ে আমি ফিউচাৰ পারফেক্ট টেন্সৰ পেছিভ ফৰ্মেশনটোৰ বিষয়ে এতিয়া কিছু লগতে আলোচনা কৰিম passive formation আমি এটা কথা জানো যে সদায় এক্টিভ ভয়েসৰ অবজেক্টটো আমি পেছিভ ভয়েসৰ সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব লাগে সেয়ে আমাৰ ফিউচাৰ পারফেক্ট টেন্সৰ যেটো অবজেক্ট থাকিব সেই অবজেক্টটো আমি পেছিভ কৰিবলৈ বিচাৰিলে সাবজেক্টৰ স্থানলৈ আমি লৈ আহিম সাবজেক্ট হিচাপে ইয়াত ব্যৱহাৰ তাৰ পিছতে সাবজেক্টৰ পিছতে আমি আমাক প্ৰয়োজন হ'ব এই অংশটো সেল অবলিক উইল এই পদাংশ দুটাৰ ভিতৰত উপযুক্ত যেটো অংশ আমাক প্ৰয়োজন হয় যেটো আমি বাছনি কৰি ব্যৱহাৰ কৰিব তাৰ পিছতে আমাক লাগিব এই হেভ অংশটো যোগ কৰিব লাগিব তাৰ পিছতে আমাক হেভৰ পিছত নতুন এক অংশৰ প্ৰয়োজন হ'ব সেই অংশটো হৈছে বিং তাৰ পিছতে আমি past participle form of verb ইয়াত আছে ইয়াতো ভাৰ্বটোৰ পৰিৱৰ্তন নহয় পারফেক্ট টেন্সত এটা কথা ছাত্ৰ ছাত্ৰীসকলে মন কৰাটো উচিত বা মনত ৰখাটো প্ৰয়োজন যে হি এক্টিভ ভয়েসতে হওক বা পেছিভ ভয়েসতে হওক পারফেক্ট টেন্সত কিন্তু মেইন ভার্বটো পৰিৱৰ্তন নহয় গতিকে ইয়াতো past participle form of main verb আছে ইয়াতো past participle form of main verb থাকিব তাৰ পিছত বাই বুলি এক অংশ আকৌ আমি যোগ কৰিব লাগিব তাৰ পিছত বাইৰ পিছত আমাক প্ৰয়োজনীয় অংশটো হৈছে অবজেক্টটো আমি এটা কথা স্পষ্টভাৱে জানো বা আলোচনাৰ জৰিয়তে স্পষ্টভাৱে জানিবলৈ সক্ষম হৈছো যে
যেটো এক্টিভ ভয়েসৰ সাবজেক্ট এক্টিভ ভয়েসৰ সাবজেক্টটো সদায় পেসিভ ভয়েসৰ অবজেক্ট হিচাপে ব্যৱহাৰ হয় গতিকে এই যেটো আমাৰ সাবজেক্ট হেতু এক্টিভ ভয়েসৰ সাবজেক্ট আমি অবজেক্টৰ স্থানত বহাম অৰ্থাৎ এতিয়া আমি ফিউচাৰ পারফেক্ট টেন্সৰ যেটো পেসিভ ফৰ্মেশন নিষ্ক্ৰিয় বাক্য গঠন কৰাৰ যেটো পদ্ধতি বা প্ৰণালী এই নিষ্ক্ৰিয় বাক্য গঠন কৰাৰ প্ৰণালীটো আমি পাইছো এই প্ৰণালীটো হৈছে বা ফৰ্মেশনটো হৈছে subject plus shall oblique will plus have plus been plus past participle form of main verb plus by plus object আমি উদাহৰণ হিচাপে প্ৰথমতে আমি এটি উদাহৰণ লৈছিলো হেতু হৈছে কি Rajan will have done the work ৰাজনে কামটো সম্পন্ন কৰিলেহেঁতেন বা সমাপন কৰিলেহেঁতেন কিন্তু কামটো এতিয়ালৈকে সমাপন হোৱা নাই এই বাক্যটো আমি যদি পেসিভ ভয়েসলৈ ৰূপান্তৰিত কৰিব বিচাৰো তেতিয়া আমি কি কৰিম যে এই বাক্যটোৰ যেটো প্ৰথম অবজেক্টটো আমি বিধি অনুসৰি টেন্স আৰু ভয়েসৰ যেটো বিধি বিধান বা নিয়ম আছে বিধি অনুসৰি আমি অবজেক্টটো প্ৰথমে আমি সাবজেক্টৰ স্থানলৈ আনি লৈ the work অবজেক্ট অংশটোক আমি সাবজেক্টৰ স্থানলৈ আনিলো সাবজেক্টৰ স্থানলৈ অনাৰ পিছত আমাৰ গুৰুত্বপূৰ্ণ দায়িত্বটো হ'ব যে ফৰ্মেশনটোলৈ লক্ষ্য কৰা ফৰ্মেশনটোৱে কি বিচাৰিছে বা কোন কেইটা অংশ ইয়াত সংযোজন কৰিলেহে বাক্যটো সম্পূৰ্ণভাৱে গঠিত হ'ব গতিকে আমি অবজেক্টটো যেতিয়া সাবজেক্টৰ স্থানলৈ লৈ আহিলো লৈ অহাৰ পিছত আমাৰ মুখ্য দায়িত্বটো হ'ব যে আমি ফৰ্মেশনটোলৈ একবাৰ মন কৰা সাবজেক্টৰ স্থানত আমি the work অংশটো ব্যৱহাৰ কৰিলো বা বহালো তাৰ পিছত আমি চালো shall oblique will দুটাৰ ভিতৰত এটা আমাক প্ৰয়োজন হ'ব বা ব্যৱহাৰ কৰিব লাগিব আমি আগতেই কৈছিলো যে কেৱল ফাৰ্স্ট পাৰসনত shall আৰু সেকেন্ড থাৰ্ড পাৰসনৰ কাৰণে will ব্যৱহাৰ কৰিব লাগে তাৰ পিছত এই অংশলৈকে আমাৰ কামটো সম্পন্ন হৈ গ'ল সমাপন হ'ল গতিকে আমি ইয়ালৈকে পোৱাৰ পিছত আমি ফৰ্মেশনটোলৈ পুনৰ লক্ষ্য কৰিলো ফৰ্মেশনটোৱে কৈছে যে have অংশটো ব্যৱহাৰ কৰিব লাগিব আমি have অংশটো ইয়াত ব্যৱহাৰ কৰিলো have অংশটোৰ কাম সম্পন্ন হোৱাৰ পিছত পুনৰ আমি ফৰ্মেশনটোলৈ লক্ষ্য কৰিলো ফৰ্মেশনটোৱে কৈছে যে পুনৰ been অংশটো যোগ কৰিব লাগে been অংশটো যোগ কৰিব লাগে been অংশটো যোগ কৰি দিয়াৰ পিছত আমাক প্ৰয়োজন হ'ব ফৰ্মেশনটোৱে কৈছে যে past participle form of main verb এইটো ফৰ্মেশনটো আমি পাইছো যে past participle form of main verb ভাৰ্বটো ক'ত আছে অবজেক্টৰ আগত আৰু হেভৰ পাছত done আছে আৰু the workৰ আগত done আছে আমি গম পালো যে done যেটো ভাৰ্ব এই ভাৰ্বটো হৈছে past participle form of main verb আৰু ইয়াতে যেহেতু past participle ভাৰ্বটো যেনেকৈ আছে তেনেকৈ ব্যৱহাৰ কৰি দিব লাগে ইয়াত কোনো ধৰণৰ ভাৰ্ব বৰ পৰিৱৰ্তন কৰিব নালাগে গতিকে done যেটো ভাৰ্ব আছিল আমি ইয়াতে যেনেকৈ আছে তেনেকৈ ব্যৱহাৰ কৰি দিম
তাৰ পিছতে আমাক ফৰ্মেশ্যনটোৱে কৈছে যে বাই নামৰ অংশটো যোগ কৰিব লাগে। সেইখিনি হোৱাৰ পিছত বায়ৰ পিছত কৈছে যে অবজেক্টটো দেখুৱাই দিছে যে কি কাৰ চিনডালে দেখুৱাইছে যে অবজেক্টটো আছে সাবজেক্টত। এই কাৰ চিনডালৰ অৰ্থ হৈছে যে সাবজেক্টতে অবজেক্টটো আছে। গতিকে আমাৰ সাবজেক্ট আছিল ৰাজেন, অৰ্থাৎ এক্টিভ ভয়েসৰ সাবজেক্ট আছিল ৰাজেন। এই ৰাজেনক আমি কি কৰিলো এতিয়া অবজেক্টৰ স্থানলৈ লৈ গুচি গলো। এতিয়া বাক্যটো আমি পঢ়ি চাওঁ। The work will have been done by Rajan. The work will have been done by Rajan. এই বাক্যটোৱে ৰাজেনৰ দ্বাৰা কামটো সমাপন হ'লহেঁতেন এনেধৰণৰ অৰ্থ প্ৰকাশ কৰিছে। ইয়াত সম্পূৰ্ণ সম্ভাৱনীয়তা প্ৰকাশ ঘটিছে। এনেধৰণে আমি ফিউচাৰ পাৰফেক্ট টেন্সৰ যিবিলাক বাক্য গঠন কৰি এই ফৰ্মেশ্যনত পেচিভ ভয়েসলৈ ৰূপান্তৰিত কৰিব পাৰোঁ। আমি অন্য এটা উদাহৰণ পুনৰ বিশ্লেষণ কৰিছোঁ। Nirmala will have Nirmala will have danced a classical dance. এই বাক্যটো নিৰ্মলা হল সাবজেক্ট, সেল অব্লিক উইলৰ উইল অংশটো আছে, তাৰ পিছত হেভ অংশটো আছে, past participle from dance, a classical dance এইটো হৈছে অবজেক্ট। আমি কোনো এটা বাক্য কোনটো অংশ কি আমি এই ফৰ্মেশ্যনটো যদি লক্ষ্য কৰোঁ বা প্ৰতিটো টেন্সৰে ফৰ্মেশ্যনবিলাক আমি যদি লক্ষ্য কৰোঁ তেতিয়া আমি অংশবিলাক খুব সহজেই তাৰ পৰা বিচাৰি উলিয়াবলৈ সক্ষম হ'ম। যি নহওক আমি এতিয়া ফিউচাৰ পাৰফেক্ট টেন্সৰ বিষয়ে আলোচনা কৰি আছোঁ। ফিউচাৰ পাৰফেক্ট টেন্সৰ এইটো এটা আমি উদাহৰণ হিচাপে ব্যৱহাৰ কৰিছোঁ। নিৰ্মলা will have danced the classical dance. এই বাক্যটো আমি যদি পেচিভ কৰিব বিচাৰোঁ তেতিয়া আমি কি কৰিম? এই নিয়মলৈ বা এই ফৰ্মেশ্যনলৈ আমি লৈ যাব। এই ফৰ্মেশ্যনৰ নিয়ম অনুসৰি বা পেচিভৰ নিয়ম অনুসৰি আমাক প্ৰথমতেই লাগে অবজেক্টটো, আৰু অবজেক্টটোক আমি সাবজেক্টৰ স্থানত বহাব লাগিব। সেইটো হৈছে প্ৰথমটো নিয়ম। গতিকে প্ৰথমটো নিয়মত আমি অবজেক্টটো সাবজেক্টৰ স্থানত ল'ব লাগিব। অবজেক্ট আছিলে ক্লাছিকেল ডান্স, এই গোটেই অংশটো এই ফ্ৰেজটোক আমি সাবজেক্টৰ স্থানত ল'ব লাগিব। এই ক্লাছিকেল ডান্স এই অংশটোকে সাবজেক্টৰ স্থানত বহাব। তাৰপিছত আমাৰ দ্বিতীয় দায়িত্বটো হৈছে যে আমি ফৰ্মেশ্যনটোৰ প্ৰতি নজৰ দিয়া।
গতিকে আমাৰ দ্বিতীয় কাৰ্যসূচী আমি কি কৰিছো যে এতিয়া আমি ফৰ্মেশনটোলৈ লক্ষ্য কৰিব লাগে ক্লাসিক্যাল ডান্স এই অংশটো আমি যেতিয়া সাবজেক্টৰ স্থানত ব্যৱহাৰ কৰিলো তাৰ পিছত আমি এই প্ৰয়োজনীয় অংশখিনি আমি যেনে ধৰণে ফৰ্মেশনটো বিচাৰিছে সেইমতে আমি ব্যৱহাৰ কৰিম সাবজেক্ট ক্লাসিক্যাল ডান্স সেল উইলৰ ভিতৰত আমি উইল ব্যৱহাৰ কৰিলো তাৰ পিছত এই অংশটো হেপাৰ পিছত এই অংশ প্ৰয়োজন হ'ল আমি হেভ অংশটো যোগ কৰি দিলো এই অংশটো হেপাৰ পিছত এই অংশ প্ৰয়োজন হ'ল আমাৰ বিন অংশটো আমি যোগ কৰি দিলো তাৰ পিছত বিনৰ পাছত পাস্ট পাৰ্টিসিপল ভাৰ্ব অংশটো লাগে ভাৰ্বটো আমি জানো হেভৰ পিছৰ অংশ হেভৰ পিছত আছে ডান্স অবজেক্টৰ আগৰ অংশ আছে ডান্স 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 এই অংশটো পৰিৱৰ্তন নহয় যেটো ইয়াতো পাস্ট পাৰ্টিসিপল ইয়াতো পাস্ট পাৰ্টিসিপল গতিকে আমি ডান্স অংশটো আমি ইয়াত যেনেকৈ আছে খুব তেনেকৈ উল্লেখ কৰিলো তাৰ পিছতে আমাক বাই অংশটো লাগে বাই অংশটো আমি যোগ কৰি দিলো তাৰ পিছত আমাক অবজেক্টটো লাগে অবজেক্টটো ক'ত আছে যে কৈছে ফৰ্মেশনটো সাবজেক্টত আছে কাৰ্সন এনেকৈ মাৰি দেখাইছে যে সাবজেক্টত আছে অবজেক্ট সাবজেক্ট আছিল আমাৰ নিৰ্মলা আমি নিৰ্মলা অবজেক্টৰ স্থানলৈ আনিলো এনে ধৰণে a classical dance will have been danced by Nirmala এনে ধৰণে কি কৰিব পাৰো আমি খুব সহজ পদ্ধতিৰে খুব সহজে আমি যদি দুইটা ফৰ্মেশনকে যদি আমি মনত ৰাখো তেতিয়া আমি কি কৰিব পাৰিম কোনো এটা বাক্য আমি গঠন কৰাৰ পিছত তাক বেছি সহজে ৰূপান্তৰিত কৰি চাব পাৰিম আৰু এটা বাক্য আমি পেছিভৰ পৰা এক্টিভ ভয়েসলৈ ৰূপান্তৰিত কৰিছো He will have been taken by Anjali. বাক্যটোলৈ তোমালোকে মন কৰা ইয়াত টি হৈছে সাবজেক্ট তাৰ পিছতে সেল অবলিক উইলৰ উইল অংশটো আছে তাৰ পিছত হেভ অংশটো আছে তাৰ পিছত বিন অংশ আছে তাৰ পিছত পাস্ট পাৰ্টিসিপল ফ্ৰম ভাৰ্ব টেকেন আছে তাৰ পিছত বাই আছে তাৰ পিছত অঞ্জলি অবজেক্টৰ স্থানত আছে অৰ্থাৎ যেতিয়া আমি কৰ্মক প্ৰাধান্য দি যিবিলাক বাক্য গঠন কৰোঁ সেইবিলাকে হৈছে পেছিভ ভয়েস বা নিষ্ক্ৰিয় বাক্য হিচাপে বা নিষ্ক্ৰিয় বাক্য হিচাপে কোৱা হয় আমি যেতিয়া হেভৰ পিছত বিন পালো হেভৰ পিছত যেতিয়া বিন দেখিলো বিনৰ পিছত যেতিয়া আমি পাস্ট পাৰ্টিসিপল ফৰ্ম অফ মেইন ভাৰ্ব দেখিলো তেতিয়া আমি নিশ্চিত হলো যে বাক্যটো ফিউচাৰ পাৰফেক্ট টেন্সৰ উইল শেল উইল তাৰ পিছত হেড যদি থাকে তাৰ পিছত যদি বিন থাকে তাৰ পিছত পাস্ট পাৰ্টিসিপল থাকিলে নিশ্চিতভাৱে জানিব লাগিব যে বাক্যটো ফিউচাৰ পাৰফেক্ট টেন্সৰ এইখিনি এই গোটেই অংশখিনি হৈছে ভাৰ্বৰ অংশ ইউ এটা ভাৰ্ব ইউ এটা ভাৰ্ব ইউ এটা ভাৰ্ব ইউ এটা ভাৰ্ব
গতিকে ভাৰ্বৰ অৱস্থিতিৰ বিষয়ে আমি যদি লক্ষ্য কৰোঁ, ভাৰ্বৰ অৱস্থিতি সম্পৰ্কত আমি যদি লক্ষ্য কৰোঁ, তেতিয়া আমি গম পাই যাওঁ যে বাক্যটো কোন টেন্সত আছে, কি টেন্সতে এক্টিভ ভয়েসতে আছে নে পেসিভ ভয়েসতে আছে। গোটেইখিনি কথা আমি তেতিয়াহে বুজি পাওঁ যেতিয়া নেকি আমি ভাৰ্বৰ অৱস্থিতি সম্পৰ্কত কিছু পৰ্যবেক্ষণ কৰোঁ বা লক্ষ্য কৰোঁ। এতিয়া আমি এই ভাৰ্বৰ গোটেই অংশটো, এইখিনি পাই এই গোটেই অংশটো হৈছে ভাৰ্বৰ অৱস্থিতি। এই গোটেইখিনি যদি আমি বিশ্লেষণ কৰি এনেধৰণে বাক্যৰ গঠন প্ৰণালীটো পাওঁ, তেতিয়া আমি খুব স্পষ্টভাৱে গম পাওঁ যে বাক্যটো ফিউচাৰ পাৰফেক্ট টেন্সৰ হয়, কিন্তু ই পেসিভ ভয়েসত আছে। গতিকে আমি ফিউচাৰ পাৰফেক্ট টেন্সৰ বাক্য আমি এক্টিভ ভয়েসলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে আমাৰ এটা ফৰ্মেশ্যন আছে। সেই ফৰ্মেশ্যনটোলৈ আমি যদি বাক্যটো লৈ যাওঁ, তেতিয়া এই এক্টিভ ভয়েসলৈ ৰূপান্তৰিত হৈ যাব। গতিকে এই ফৰ্মেশ্যনলৈ আমি যদি বাক্য এটা নিব বিচাৰোঁ, পেসিভ ভয়েসৰ বাক্য এটা আমি নিব বিচাৰোঁ, তেতিয়া এই ফৰ্মেশ্যনটোৰ বিধি অনুসৰি কৈছে যে অবজেক্টটোক সাবজেক্টৰ স্থানলৈ প্ৰথমতে বহাব লাগিব। ইয়াত অঞ্জলি অবজেক্ট, অঞ্জলিক আমি সাবজেক্টৰ স্থানলৈ লৈ আহিলোঁ। অঞ্জলি যেহেতু আমি সাবজেক্টটো এতিয়া পালোঁ, পোৱাৰ পিছত আমাৰ দ্বিতীয় দায়িত্বটো হৈছে কি, আমি ফৰ্মেশ্যনটোলৈ লক্ষ্য কৰা। ফৰ্মেশ্যনটোৰ মতে কৈছে যে সাবজেক্টটো পোৱাৰ পিছত বা ব্যৱহাৰ কৰাৰ পিছত এই অংশটো ব্যৱহাৰ কৰিব, কিন্তু তাৰ ভিতৰত উপযুক্ত যিটো অংশ, সেই অংশটো ব্যৱহাৰ কৰিব লাগিব বুলি কৈছে। তাৰপিছত আমাক ফৰ্মেশ্যনটোৱে কৈছে যে এই অংশটো আমাক লাগে, এই অংশটো আমাক লাগে। চেল অব্লিক উইলৰ পিছত সেই অংশটো আমি বাধ্যতামূলকভাৱে ব্যৱহাৰ কৰোঁ। তাৰপিছতে আমাক লাগে যে পাষ্ট পাৰ্টিচিপল ফৰ্ম অফ মেইন ভাৰ্ব। ভাৰ্বটোক আমি এতিয়া বিচাৰি উলিয়াম। ভাৰ্বটো এই ফৰ্মেশ্যনটোলৈ লক্ষ্য কৰিব। লক্ষ্য কৰিলে আমি দেখা পাম যে বিনৰ পিছত আছে পাষ্ট পাৰ্টিচিপল ফৰ্ম অফ মেইন ভাৰ্ব আৰু বাই আগত। ইয়াত বিনৰ পিছত আছে টেকেন আৰু বাই আগত আছে টেকেন। গতিকে আমি নিশ্চিতভাৱে গম পালোঁ যে ফৰ্মেশ্যনটোৰ পৰা এই অংশটোৱে হৈছে পাষ্ট পাৰ্টিচিপল ফৰ্ম অফ মেইন ভাৰ্ব। ইয়াতো পাষ্ট পাৰ্টিচিপল ফৰ্ম অফ মেইন ভাৰ্ব আছে, আকৌ ইয়াতো এই অংশ আছে। গতিকে এই অংশটো আমি হুবহু কোনো পৰিৱৰ্তন নকৰাকৈ আমি ইয়াত উদ্ধৃত কৰিলোঁ। তাৰপিছত আমাক ফৰ্মেশ্যনটোৱে কৈছে যে অবজেক্টটো লাগে। অবজেক্টটো ক'ত আছে বুলি কৈছে, অবজেক্টটো এই কাৰ চিনডালে দেখুৱাই দিছে যে এনেকৈ এই সাবজেক্টতে আমাৰ অবজেক্টটো আছে। গতিকে এই ইয়াত সাবজেক্ট আছিল চেল উইলৰ আগৰ অংশ, গতিকে চেল উইলৰ আগৰ অংশ আছিল টি। এই টি অংশটোৱে সাবজেক্ট আছিল আৰু এই সাবজেক্টটোকে আমি তাত অবজেক্টৰ স্থানত বহাব লাগে। গতিকে টি এই অংশটো, এই পদটো আমি অবজেক্টৰ স্থানত ব্যৱহাৰ কৰিলোঁ। এতিয়া আমি বাক্যটো কি পালোঁ যে অঞ্জলি উইল হেভ টেকেন টি, অৰ্থাৎ অঞ্জলিয়ে চাহ খালেহেঁতেন। তাইৰ চাহ খোৱাৰ ইচ্ছা আছিল, কিন্তু চাহ খোৱা ইচ্ছা আছিল, কিন্তু চাহ খোৱাৰ কাৰ্যটো এতিয়ালৈকে সমাপন হোৱা নাই, নহ'ল। গতিকে খুব সহজ পদ্ধতিৰে, সহজভাৱে আমি যদি টেন্সৰ বিষয়ে শিকিব বিচাৰোঁ, তেনেহ'লে ছাত্ৰ ছাত্ৰীসকলে এটা কথা কিন্তু মনত ৰাখিব লাগিব, সেইটো হৈছে কি, টেন্সৰ লগতে তাৰ পেসিভ ভয়েসৰ ফৰ্মেশ্যন শিকিব লাগিব আৰু
টেন্সৰ লগতে প্ৰেচিভ ভইচ বা ভইচ এই সমানে লৈ যাব লাগে। তেতিয়া টেন্স বোলা যি বিষয় বা আমাৰ যি পাঠটো আছে টেন্সৰ সম্পৰ্কত যিখিনি আমাৰ প্ৰয়োজনীয় কথা জানিবলগীয়া কথা যিখিনি আছে সেইখিনি আমি খুব সহজে জানিবলৈ সক্ষম হ'ম। আশা কৰিছোঁ আজি ফিউচাৰ পাৰফেক্ট টেন্সৰ যি পাঠ আমি আলোচনা কৰিছোঁ, এই আলোচনাত ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় যথেষ্ট উপকৃত হ'ব। আৰু পুনৰবাৰ তোমালোকক জনাব বিচাৰিছোঁ যে আমি মূলতঃ 12টা টেন্স পাইছোঁ, প্ৰতিটো প্ৰধান ভাগৰে 4টা উপভাগটো। এই 12টা টেন্সৰ কিন্তু 24টা ফৰ্মেশ্যন আছে। এটা হৈছে টেন্সৰ ফৰ্মেশ্যন, অন্যটো হৈছে তাৰ প্ৰেচিভ কৰাৰ ফৰ্মেশ্যন। গতিকে আমি 12টা টেন্সৰ বা 12বিধ টেন্সৰ 24টা ফৰ্মেশ্যনৰ বিষয়ে যদি আমি জ্ঞাত হওঁ, তেতিয়া টেন্সৰ ক্ষেত্ৰত আমাৰ যিখিনি অসুবিধা বা হোৱা থাকিব পাৰে সেইখিনি ক্ষেত্ৰত নিজকে সেইখিনি সকলোখিনি দূৰ কৰি নিজকে আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট সহায় হ'ব। সেয়েহে সকলোকে টেন্সৰ যিবিলাক ফৰ্মেশ্যন, সেই ফৰ্মেশ্যনখিনি গুৰুত্ব সহকাৰে মনত ৰাখিবৰ কাৰণে অনুৰোধ জনাই